চন্দ্ৰকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত যিসকল শিক্ষাৰ্থীয়ে ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ পৰীক্ষা অৱতীৰ্ণ হৈছে, অৰ্থাৎ পৰীক্ষা চলি আছে, যিটো অহাকালি 29/5/2024 তাৰিখে এটা পৰীক্ষা আছিলে। তো সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ যে KKHSOU তৰফৰ পৰা এটা নটিফিকেশ্যন ওলাইছে 28/5/2024। তো সেইমতে 29/5/2024 যিটো পৰীক্ষা, এইটো প্ৰতিকূল বতৰৰ বাবে এইটো পিছুৱাই দিয়া হৈছে, পষ্টপন কৰি দিয়া হৈছে। এইটো নেক্সট কেতিয়া হ'ব এইটো পিছত জনাব। কিন্তু বাকী যিবিলাক পৰীক্ষা আছে 29/5/2024 বাদে বাকীবিলাক টাইম মতেই অনুষ্ঠিত হ'ব। তো নটিফিকেশ্যনটো এনেকুৱা আছিলে যে ৰিগাৰ্ডিং ৰিশ্বেডিউল অফ এক্সামিনেশ্যন ডেটেড 29/5/2024 of KKHSOU, considering the possible plights of the learners of KKHSOU due to sudden cyclonic havoc in many districts of the state, the upcoming master degree third semester new old course examination 2023 and degree third semester new and old course examination 2023 scheduled to be held on 29/05/2024 in both shifts, morning and evening, are hereby postponed. The new date for the above mentioned exam will be notified soon. All the other exams will be held as per original timetable except the examination dated 29/05/2024. This notice is issued with the approval of the Vice Chancellor. তো এইটো চাব পাৰিছে, নোটিছখন ভাইচ চেঞ্চেলৰে এপ্ৰুভ কৰি দিছে যে 29/5/2024 তাৰিখ অৰ্থাৎ বুধবাৰে মৰ্ণিং বা ইভিনিং শ্বিফ্টৰ যিমানকেইটা পৰীক্ষা আছিলে, BA হওক বা MA হওক, গোটেইকেইটা পষ্টপন কৰি দিয়া হৈছে আৰু নেক্সট কেতিয়া হ'ব এইটো পিছত জনাব। তো এইটো এটা গুৰুত্বপূৰ্ণ নটিছ আছিলে। থেংক ইউ।